হাই গাইজ, কি খবৰ? মোৰ অন্য এটি ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। এয়া ৰাতিপুৱা মানুহজনে এইফালে আদা আৰু হালধি ৰুই আছে। এইফালে হালধি ৰুইছে আগতে, তাৰপিছত আদা ৰুব। এইফালে হালধি ৰোৱাৰ কাৰণে এয়া মাটিবিলাক আগতে খান্দি লৈছে, তাৰপাছত এনেকৈ আলি বনাই এয়া হালধিবিলাক দি আছে। তাৰপাছত জাপি দিব, মাটি জাপি দি আৰু ওপৰত আৰু জাবৰ চাবৰ দিব লাগিব, নহ'লে আৰু মুৰ্গীবিলাকে খুচৰি দিব যে, সেইকাৰণে। এইফালে মায়ে আৰু লাফা শাক আনিছে, তাকে ছিঙি আছে। আৰু এইফালে বাইদেৱে চাওমিন বনাইছে। আমি ডাঙৰকেইটাও খাম, বাচ্চাকেইটাৰ কাৰণে বনাইছিল, আমিও অলপ খাম। তাকে কলপাতত দিছে, অলপমান ইউনিক ষ্টাইলত খাইছোঁ আমি কলপাতত লৈ। তাৰপাছত ইফালে মিষ্টাৰে কঁঠাল আনিছে, যাব যে, সেইকাৰণে ঘৰত কঁঠাল খাই যাব, মানে খাব পৰা হৈছে আৰু অলপ সৰু আছে এতিয়া, তথাপিতো মানে ভাল হৈছে আৰু খাবৰ কাৰণে। পটককৈ সিজি যায় বস্তুটো, কোমল হৈ আছে যে। এয়া তাকে কাটি দি আছে, আঠা বিৰাট, মই সেইকাৰণে কাটা নাই। তাৰপিছত সেইকাৰণে মিষ্টাৰে কাটি দিল। ইফালে বাইদেৱে বনাই আছে কঁঠালৰ চব্জি। ভাজি হ'লে আদা নহৰু দিছে। এতিয়া আদা নহৰুখিনি দিয়া হ'লে পানী দিলে হ'বই। আৰু শাক ভাজি আৰু সেইফালে কঁঠালৰ চব্জি আৰু কণী বইল, সেয়ে এয়া পানী দিছে চব্জিখনত। তাৰপিছত খালোঁ আমি, খাই আৰু মই বন্ধলৈ গ'লোঁ। ল'ৰাটো অলপ বিশেষ কাম আছিল, এটা কামৰ কাৰণে গ'লোঁ। আৰু সি বোলে কিবা খায়, পিজ্জা বিৰাট ভাল পায়, তাৰ বাবে আৰু পিজ্জা দোকানত গ'লোঁ। তাকে পিজ্জা ময়ো চাই আছোঁ, কি খাওঁ কি নাখাওঁ, তাকে খোৱালোঁ, পিজ্জা দিলোঁ। আৰু এয়া কেক লৈছে। তাৰপিছত আহিলোঁ তাৰ পৰা আহি আৰু ইফালে আমি এয়া দেখাইছোঁ বঙাইগাঁওখন, অলপমান চহৰখন আপোনালোকক কেনেকুৱা লাগিছে। সন্ধিয়া হোৱাৰ সময়ত ভাল লাগিছে নহয়নে? লাইট জ্বলাইছে মাত্ৰ, বিৰাট ভাল লাগিছে। তাকে অলপমান ক্লিপ ৰাখি থ'লোঁ আপোনালোকৰ ওচৰত। তাৰপিছত সন্ধিয়া আৰু বজাৰৰ পৰা আহি আৰু ভাত তাত খাই আৰু ফাংচন আছে আমাৰ ওচৰতে, দৌল উৎসৱত, তাকে ফাংচন চাবলৈ আহিলোঁ। এয়া ডান্স কৰিছে, বাৰে বৰণীয়া ডান্স। আৰু এইফালে এইকেইজনী তিৰোতা মানুহ হয়, সিহঁতেও ডান্স কৰিছে। তাৰে লগত আমি আৰু নাচিলোঁ অলপমান মঞ্চৰ কাষত। তাকে আপোনালোকক অলপমান দেখাইছোঁ। এইজনী মই দেখিছেনে? সেইফালে আমাৰ বাইদেউ আছে আৰু এটি এইফালে আৰু এটা ভাইটিৰ বোৱাৰী হয়। এইফালে তাই বিৰাট নাচিব ভাল পায়, তাইয়ে মাতি আছে আমাক তাই নাচিবৰ কাৰণে। তাৰপিছত সেইকাৰণে অলপমান সহযোগ কৰি দিলোঁ, বেছি সময় নাচা নাই, অলপ সময় বাইদেউ আৰু মই নাচিলোঁ। এইফালে এইটো বাইদেউ আমাৰ, ইফালে মই অলপমান নাচি আহিলোঁ। আৰু দেখিছেনে কেনেকুৱা নাচিছে? বিৰাট ভাল লাগিছে। ৰাতি হ'ল, ৰাতি বিৰাট দেৰিয়ে হ'ল আহোঁতে, 2টামান বাজিল। একদম শেষ কৰি আহিছোঁ। আগতে ডান্স হ'ল, কম্পিটিশ্যন নহয়, এনেই আৰু ডান্স হৈছে। তাৰপাছত সেইফালে ছিংগাৰ আহিছে, ছিংগাৰে গান গাল। এইফালে ল'ৰা আৰু এইটো হেৰি হয়, ভাতিজা হয়, সিহঁতেও ডান্স কৰি আছে। এইফালে খোলা জেগা পাইছে, এইফালেতো মিষ্টাৰ বহি আছে, চাই আছে। আমি অলপ ইফালে ভিতৰত বহিছোঁ, সিহঁতকো ডেন্স কৰিব দিছোঁ অলপমান। ডেন্স কৰি আছে, দৌৰি আছে, বিৰাট ভাল পাইছে একদম খেলিবৰ কাৰণে। এইকেইদিন আৰু পঢ়া পাতি নাই, স্কুল বন্ধ, একেবাৰে লৈ আহিছোঁ। এইকেইদিন ইনজয় কৰিছে, অলপ কৰিবই দিছোঁ। এইফালে ছিংগাৰ এইটো ভালে আছিল, প্ৰগ্ৰেমটো ভালে লাগিছে। গতিকে দুজন ছিংগাৰৰে গানবিলাক বিৰাট ভালে লাগিছে। এইফালে আৰু খুৰা হয়, দাদা হয়, আৰু এইটো ভাইটি হয়, বাইদেৱে নাচিছে ভাইটিটোৰ লগত অলপমান। তাকে অলপমান ভিডিঅ' ক্লিপ ৰাখি ল'লোঁ আপোনালোকৰ ওচৰত দেখাম বুলি। এয়া দেখিছেনে? কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। অলপ ভিডিঅ' দিওঁতে দেৰি হৈ আছে, মই এইকেইদিন অলপ ব্যস্ত হৈ আছোঁ যে, বঙাইগাঁৱত আছোঁ, মিষ্টাৰ আহিছে, সেইবাবে অলপ ব্যস্ত হৈ আছোঁ। ঘৰৰ কাম থাকে, অলপমান মিলাব অলপ অসুবিধা হয়, সেইকাৰণে ভিডিঅ'বিলাক অলপ টাইম টেবুলবিলাক মিলা নাই। যেতিয়াই তেতিয়া আপলোড কৰোঁ, যেতিয়া সময় হয় তেতিয়াই মই এডিটিং কৰোঁ, সেনেকৈ আৰু অলপ ইফাল সিফাল হৈ আছে। গতিকে আপোনালোকে আৰু বেয়া নাপাব, কেইদিনমান পাছত ভালকৈ চিৰিয়েলি দিব চেষ্টা কৰিম মই। তাকে চাই থাককচোন ভিডিঅ'টি।
এইফালে আৰু ৰাতি ফাংচন চাই আহি ৰাতিপুৱা আৰু আমাৰ মাৰ ঘৰত গৈছিলোঁ। মোৰ জেঠীমা এজনী মৰিছে যে তাকে যাচা দিবলৈ গৈছিলোঁ। তাৰ পৰা এইবাৰ আহিলোঁ, আহি গা পা ধুই আৰু ইফালে সুৰলি চাবলৈ আহিলোঁ। সন্ধিয়া সুৰলি চাবলৈ গ'লোঁ। সেয়া হ'লে বহুত মানুহ হৈছে, বিৰাট ভাল লাগে। এইফালেতো আৰু মানে কৃষ্ণ বাবাটো আৰু দৌৰি ফুৰে, তাৰমানে কিবা হয় এনেকৈ দৌৰাই ফুৰে মানুহবিলাকক, খেলে আৰু সৰু যে লাড্ডু গোপালৰ নিচিনাকৈ খেলে, ইফালৰ পৰা ইফালে দৌৰিলে ফুৰে মানুহবিলাকক। ভাল লাগে দৃশ্যবিলাক চাই। আমাৰ ফালৰ নিচিনা নহয়, এইফালে অলপমান ব্যতিক্ৰমী হয়। তাকে আপোনালোকক দেখাইছোঁ, চাওকচোন। এইফালে দেখিছেনে কেনেকৈ লৈ ফুৰিছে, বিৰাট মহত্ব আছে এইফালৰ এয়া দৌৰ উৎসৱটো। ল'ৰাকেইজনে আজি 2-3 দিন ধৰি নোখোৱা নোলোৱাকৈ থাকে, নিৰামিষ মানে আলু পিটিকা ভাত খায়। যোনকেইজনে ধৰে সিহঁতে তেল চেল নাখায় আৰু যোনে গোহাঁই ধৰে, কৃষ্ণ বাবাক ধৰে, সেনেকৈ মানে পালন কৰে। নিৰামিষ খায় সিহঁতৰ ঘৰতো। তাৰমানে একো শক্তিয়ে নাথাকে ল'ৰাকেইজনৰ গাত, তথাপিতো মানে আজিৰ দিনাখন আৰু সিহঁতে লয় যে কান্ধত তুলি লৈ ইফালৰ পৰা ইফালে দৌৰে। মানে ভগৱানটোৱে শক্তি দিয়ে আৰু সিহঁতক এইকেইদিন ভগৱানৰ নামতে সিহঁতে এইকেইদিন উচৰ্গা কৰি দিয়ে নিজক, সেইকাৰণে আৰু সেনেকুৱা হয়। ভাল লাগে। আমি পিছত অলপ দেৰিকৈ গৈ পালোঁ, আহোঁতে দেৰি হ'ল যে ঘৰৰ পৰা, সেইকাৰণে আৰু বেছি সময় চাব নাপালোঁ। অলপমান চাই আৰু কৃষ্ণ বাবাক আৰু সোমাই থৈ দিলে ভিতৰত। আৰু এয়া নতুন কইনাজনী আমাৰ সেইদিনাখন বিয়া গৈছিলে, খুৰাৰ ছোৱালী, তাইও আহিছে পূজা চাবৰ কাৰণে। আমি মিষ্টাৰক কালাৰ দিছে লগৰ কোনোবাই, এইফালে এইটো হ'ল ভাগিন। এইফালে আৰু এতিয়া সন্ধিয়া আলহী আহিব। এয়া মাছ মিষ্টাৰে মাৰি থৈ দিছে ঘৰৰ আমাৰ। আৰু এইফালে কচু ভাজি আছে বাইদেৱে, কচু ভাজি, আৰু আলহী আহি আছে, বহুত আলহী হ'ব আজি। আৰু এইফালে ভণ্টিয়ে চাটনি বটি আছে, ভণ্টিও গৈছিল আমাৰ ঘৰত। আৰু এইফালে মাংস মায়ে বনাইছে। এতিয়া আমি আৰু ভাত খাম। গতিকে আজিলৈ এইখিনিয়ে ভিডিঅ'টো। বাই বাই, গুড নাইট।